Hello guys, welcome to my YouTube channel RK DBT Vlogs. মই উঠি গ'লোঁ উঠি আজি মোৰ ডিউটি ছুটি আছে আপোনালোকক আমাৰ অফিচৰ ভিতৰৰ কিছু দেখাব চেষ্টা কৰিম আৰু লগতে আমাৰ ডিউটিৰ কিছুমান কামৰ দেখাবলৈ চেষ্টা কৰি যাম ৰুমৰ ভাল ফেচিলিটি দিয়ে কিছুমানে কেণ্টিনত খাব পাৰে আৰু কিছুমানে যদি নিজে বনাই খায় তাৰ কাৰণে কিটচেন আছে লগৰ সকলোবিলাক ক কিবা এটা খানা খোৱা আহি ডিউটি কৰিব লাগে ইহঁতে এতিয়া খোৱাত ব্যস্ত গোলাঘাটৰ ৰঙাজান বজাৰৰ ছাইডেৰে আহি ধুনীয়া এখন বাগান হয় ভাল লাগে ইয়াৰে বহুত লং আছে বাগানখন কিন্তু কেমেৰাত ভালদৰে অহা নাই আপোনাক মই দি দিম এটা ক্লিপ এটা চানডে ইয়াতে এখন ডাঙৰ বজাৰ হয় চানডেৰ বহুত ডাঙৰ ৰঙাজানৰ ডাঙৰ বজাৰ এখন অনলি চানডে হয় দেখাইছোঁ আপোনালোকক এইখনে হয় ইয়াতে হয় বজাৰখন চাইডে ফুৰিব আহোঁতে এই বজাৰৰ ছাইডতে এটা মন্দিৰ পালোঁ বিষ্ণু মন্দিৰ তাৰে ভিতৰত সোমাই যাওঁ আপোনালোকক দেখাম মন্দিৰটো চাই থাকিব ডিউটি ধুনীয়া পৰিৱেশ ধুনীয়াকৈ ৰাখিছে গাৰ্ডেনবিলাক কলম দি আছে চাফ চিকুণ চলি আছে অলপমান ওখ হৈছিলে মনবিলাক বিষ্ণু মন্দিৰ হয় দাদাজনে কাম কৰি আছে চাব ইয়াৰ পৰিৱেশটো ধুনীয়া হয় বিষ্ণু মন্দিৰ দাদা বিষ্ণু মন্দিৰ ন হয় হয় ৰঙাজান পূজাৰী আছে পূজাৰীজন পূজা কৰি কিনে মই সুধিছিলোঁ পাঠ আছে পাঠত গৈছে ভাগৱত পাঠ কাষতে এটা পুখুৰী এটা আছে মন্দিৰৰ পুখুৰী হয় দেখাই আছোঁ চাই থাকিব বহুত ধুনীয়াকৈ ৰাখিছে ইয়াত আৰু চাফ চিকুণতা বহুত ধুনীয়া ইয়াৰে গ্ৰীণ ডিচেম্বৰটো লিখাই আছে শোভাযাত্ৰাটো হৈ গৈছে 22 জানুৱাৰীত কিন্তু স্থানটো ধুনীয়াকৈ লিখাই আছে আপোনালোকে আহিলে কেতিয়াবা আহিব পাৰে স্থান ৰঙাজান বিষ্ণু মন্দিৰ গোলাঘাট এটা বস্তু ইমান ধুনীয়াকৈ ৰাখিছে আহিয়ে বহুত ভাল লাগিছে ইয়াত দাদাই কৈছে অলপ বনবিলাক দীঘল হৈছে সেইটো কাৰণে দাদাই কলম দি আছে গেটটোৰ কাষতে এইটো শিৱ মন্দিৰ এটা আছে এই শিৱ মন্দিৰটোত আপোনালোকে দৰ্শন কৰি ল'ব পাৰে শিৱ মন্দিৰৰ যিটো সোমাই অহাৰ ৰাস্তা আছে সেইটো ৰাস্তাৰে আহি এইটো ৰাস্তাৰে যাব পাৰে চিনি নাপাওঁ মোৰ ফ্ৰেণ্ড হয় বিশালত লৈ আহিলোঁ এবাৰ ইয়াৰে দেখালে মোৰ মন্দিৰ আছে বজাৰটো দেখালে এইটো বজাৰ নহয় বাৰু চানডে হয় ফেমাছ বজাৰ হয় চানডেৰ ৰঙাজান বজাৰ বুলি ক'লে ইয়াতে আৰু সকলোৱে জানে তেনেকৈ আহিব আপোনালোক এইটো লৈ কিনে বুঢ়া পাৰ ন কি কাম আছে ইঞ্জিনৰ নেকি ইঞ্জিনৰ কাম হ'ব এইটো আমাৰ ডিলাৰৰ ড্ৰাইভাৰ হয় প্ৰণয় এনেকৈ লাইভ আৰু আমাৰ যোগেতা আমাৰ ইয়াৰে জবৰ কাম সকলোখিনি যোগেতাই চাই যায় ডিলাৰ আপোনালোকক ভিউটো দেখাই আছোঁ ডিলাৰৰ এই গাড়ী কম আছে বাৰু প্ৰায় গাড়ীখিনি ওলাই গ'ল এইটো শৰ্মাদা আমাৰ পাঁচশৰ তাপস শৰ্মাদা কৈ দিয়ক আপুনি কাম কেনেদৰে চলি আছে কাম ধুনীয়া চলি আছে কওক তোমাৰ ইউটিউবটো চলি যাওক নতুনকৈ খুলিছা ছাবস্ক্ৰাইবাৰ বাঢ়ক মানুহে ফ'ল' কৰক আপোনালোকে ছাপোৰ্ট কৰি যাব এনেদৰে নিশ্চয় কৰিম সকলোৱে কৰক এটা আমাৰ চাৰ্ভিচ বজাৰ ইয়াতে ঋতু ৱাৰেণ্টিৰ বহে আমাৰ অফিচ হয় মনটো মোৰ ফ্ৰেণ্ড হয়
মণ্টু ইয়াত বহে। এইটো মানে ছাৰৰ আমাৰ কেবিন হয়, এইটো পাৰ্টছৰ এইটো ছাইড। মণ্টু কিবা ক'বা নেকি? আৰু এইটো আমাৰ চেলছৰ ছাইড হয়, ইয়াতে কাষ্টমাৰবিলাক আহিলে বহে। আৰু আমাৰতো একাউণ্টেণ্ট চেলছৰ বহা জেগা হয় ইয়াত। আৰু কাষ্টমাৰ আহিলে এতিয়া বহে ৰিলেক্স লয়। চেনেলটো ৰাইজে চাওক, ভাল হৈছে। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰি যাব এনেদৰে। লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি আগতে এনেকৈ চেনেলটো ভালকৈ চলি থাকক। শশাংক দাক আপোনাক দেখাই দিম। কওঁ কিবা এটা কওক। আমাৰ এডভাইজাৰ হয়, আমাৰ ডিলাৰৰ যিবিলাক আমাৰ দায়িত্ববিলাক সেইবিলাক শশাংক দাই চাই, তাৰ শশাংক দাই অৰ্ডাৰ কৰে, আমি ফ'ল' কৰি যাওঁ তেনেকুৱা কামবিলাক। সকলো ব্যস্ত। মোৰ ফ্ৰেণ্ড পাৰ্থ বিকাশ কামত বিজি হৈ আছে। পাৰ্থ বিকাশ ইলেক্ট্ৰিকেল কিবা প্ৰব্লেম হৈ আছে, ইয়াতে চাই আছে গাড়ী BS6 2825 ন 2825। ছিনিয়ৰ টেকনিচিয়ান মনদীপ দা, অৰূপ দা, প্ৰমণ দা, মেইন যিবিলাক কাম থাকে আমাৰ গাড়ীৰ ইঞ্জিন, গিয়াৰবক্স, ক্ৰাউন, তাৰে মেইন হয়। তেওঁলোকে চাই তাৰে তলত আমাৰ টেকনিচিয়ানখিনি শিকাই যায়, ছিনিয়ৰ হয়। ধুনীয়া কাম শিকায়, ভাল লাগে কাম কৰি। লগতে মই কিবা প্ৰব্লেমৰ কাৰণে অলপমান বেলেগত যাব। আপোনালোকে মোৰ ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, আৰু এনেদৰে ছাপোৰ্ট কৰি যাব। আগলৈ এনেদৰে ভিডিঅ' বনাই যাব চেষ্টা কৰিম। ধন্যবাদ।